Hello everyone, welcome to our channel. আজি আমি ডিসকাস কৰিম CTET 2023 তহা 23 পেপাৰ 1 তহা ম্যাথছৰ কুৱেশ্যন ওকে আমি স্টাৰ্ট কৰিছো কুৱেশ্যন নম্বৰ 41 ৰ পৰা ইয়াত কৈছে the area of a rectangle whose sides are 176 and 56 centimeter is equal to the area of a circle. Then what is the circumference of the circle? Junto circle area a rectangular area সমান সেই সার্কুলার সার্কামফারেন্স কিমান মানে পরিধি কিমান ঠিক আছে কোয়েশ্চনটো সলভ কৰাৰ আগতে আমি সার্কুলার আৰু ৰেক্টেঙ্গুলার এৰিয়া বা এইবোৰ যিখিনি লাগে সার্কামফারেন্স এইবোৰ জানি লওঁ ন সো সাইডত মই লিখি দিওঁ সাইডত ফার্স্টত মই লিখিম সার্কেল ওকে সার্কুলার বিষয় সাপোজ এটা সার্কেল আছে সাপোজ এটা সার্কেল যার রেডিয়াস হল r এইটো কি r এই r টু কি ৰেডিয়াস এই ৰেডিয়াসটো কি হয় এটা নাম্বাৰ কেতিয়াবা দিয়া থাকিব কেতিয়াবা উলাব লাগিব বেলেগ কিবা দিয়া থাকিব ঠিক আছে এই সার্কুলার যদি ৰেডিয়াস r হয় সাপোজ এটা সার্কুলার যাৰ ৰেডিয়াস r দিয়া আছে সেই ক্ষেত্ৰত আমি কি কৰিব পাৰিম আমি এৰিয়া উলাব পাৰো আৰু সার্কামফারেন্স উলাব পাৰো ঠিক আছে এই দুইটা বস্তু উলাই লব পাৰো এৰিয়া টু হোল এই পাই r স্কয়ার ওকে পাই r স্কয়ার এই r ৰ ইউনিট জি থাকে তাকে আমি স্কয়ার কৰিলে সেই এই এৰিয়াটোৰ ইউনিটটো স্কয়ার কৰি দিলো হৈ গল দেন সার্কামফারেন্স কি হ'ব সার্কামফারেন্স হ'ব 2 টাইমস পাই টাইমস r ওকে খালি কি কৰিলো আমি এই যোনটো ৰেডিয়াস দিয়া আছিল আৰু ইয়াত ইউনিটটো r ৰ ইউনিট হ'ব ঠিক আছে r ৰ যোনটো ইউনিট লাগিব আমি তাক সিম্পলি ইয়াত ৰাখি দিম ইয়াত স্কয়ার হোৱা নাই ন সেই কাৰণে ইউনিটক স্কয়ার নকৰো বাট এৰিয়াত কি হ'ব ইউনিটটো স্কয়ার হৈ যাব ওকে স্কয়ার ইউনিট ওকে এতিয়া কি হ'ল এতিয়া যদি মই মোৰ লগত এটা ৰেক্টেঙ্গল আছে সাপোজ এইটো এটা ৰেক্টেঙ্গল যাৰ লেংথ l আৰু ব্ৰেথ মানে বহল এই ডিগ l আৰু বহল কিমান b ইউনিট কিবা এটা আছে ঠিক আছে সেই ক্ষেত্ৰত মোৰ কি হ'ব এৰিয়া আমাৰ কি হ'ব সিম্পল এই l ৰ লগত b মাল্টিপ্লাই কৰি দিবা l আৰু b কি দুটা সংখ্যা ঠিক আছে আৰু সিহঁতৰ ইউনিট যিহত থাকিব সেই ইউনিটৰ স্কয়াৰ হ'ব কিয়নো ইয়াতো ইউনিট এটা আছে ইয়াতো ইউনিট এটা আছে সেই দুটা ইউনিট মিলি কি হ'ল স্কয়াৰ হ'ল সো সার্কামফারেন্স কি হ'ব ইয়াৰ সার্কামফারেন্স হ'ব এই গোটেইখিনি এইটো এই চাৰিটা বাহুৰ যোগ চাৰিটা বাহুৰ কি সাম কৰিলে যিমান ওলাই সেইটোৱে সো ইয়াক কেনেকৈ লিখোঁ এইটো আৰু এইটো বাহু সমান এইটো বাহু সমান সো কি হয় হিয়ন দুটাক 2 টাইমস l + b কৰি দিব পাৰিম নহয় জানো সো এইটো হ'ল কি সার্কামফারেন্স আমাক কি দিয়া আছে এৰিয়া অফ এ ৰেক্টেঙ্গল সো এই ৰেক্টেঙ্গুলাৰ সাপোজ মই l টু লেংথ ডাঙৰে হয় দীঘল হয় সো l দিছে 176 সেন্টিমিটাৰ আৰু কি দিছে ব্ৰেথ ইজ হাউ মাচ 56 সেন্টিমিটাৰ ঠিক আছে এতিয়া এই যোনটো দিলে ৰেক্টেঙ্গলটো দিলে ইয়াৰ এৰিয়া কিমান 176 টাইমস 56 সেন্টিমিটাৰ ইউনিট দিছে দুইটাৰ সো সেন্টিমিটাৰ স্কয়াৰ হয় নহয় সো এৰিয়াটো পালো এতিয়া কি ক'লে এই এৰিয়াটো ইজ ইকুৱেল টু দ্য এৰিয়া অফ এ সার্কেল সার্কুলার এৰিয়া কি আছিল সার্কুলার এৰিয়া আছিল পাই r স্কয়ার যত r কি ৰেডিয়াস সাপোজ এই ক্ষেত্ৰত মই ভাবি লওঁ যে যোনটো r সেন্টিমিটাৰত আছে এইটো কি বুলি ভাবি লওঁ মই যোনটো নতুন এই সার্কেল দিছে তাৰ কি বুলি ভাবি লওঁ তাৰ ৰেডিয়াস বুলি ভাবি লওঁ ঠিক আছে মই যোনটো সার্কেল হয় তাৰ কি বুলি ভাবিলো ৰেডিয়াসটো r সেন্টিমিটাৰ সো সেই ক্ষেত্ৰত সেই সার্কুলার এৰিয়া কি হ'ব সেই ক্ষেত্ৰত সার্কুলার এৰিয়াটো হ'ব পাই r স্কয়ার নহয় জানো পাই r স্কয়ার ইফালে কি থাকিব সেন্টিমিটাৰ স্কয়ার আৰু ইফালে কি এই যোনটো এৰিয়া সার্কুলার এৰিয়া কিহৰ লগত সমান এই যোনটো আমাৰ ৰেক্টেঙ্গল দিয়া আছে তাৰ এৰিয়াৰ সমান সো 176 টাইমস 56 সেন্টিমিটাৰ স্কয়ার এই দুটা গুচি গ'ল থাকিল কি পাই r স্কয়ার পাই মানে কি 22/7 r স্কয়ার এনেকে ৰাখি দিলো হিফালে থাকিল 176 টাইমস 56 নহয় জানো এতিয়া মই
এই r স্কয়াৰক এফালে ৰাখি কিয়নো r লাগিব আমাক কি লাগে what is the circumference circumferenceৰ ফৰ্মুলা কি সাৰ্কুলাৰ এটাৰ 2 পাই r এই পাইটো জানোৱে 2 জানো আৰু r হে লাগে সো ইয়াৰ পৰা এই যোনটো ইকুৱেচন আমি বনালো ইয়াৰ পৰা আমি r ৰ ভ্যালু উলিয়াই লওঁ ঠিক আছে r স্কয়াৰক যদি মই ইফালে অকলে ৰাখি দিও এটো কি হ'ব 176 টাইমছ 56 টাইমছ এই 7 টো ইফালে গৈ মাল্টিপ্লাই হ'ব আৰু ইফালে 22 কি হ'ব ডিভাইড ঠিক আছে ওকে এতিয়া কি এইখিনি মই অলপ মুছি দিও এইখিনি মুছি দিও এতিয়া হল দে আমি কি পালো আমি এই r স্কয়াৰৰ এক্সপ্ৰেছন এটা পালো ইয়াৰ পৰা আমি কি কৰিম r ৰ ভ্যালু উলিয়াম ঠিক আছে ইয়াৰ পৰা r ৰ ভ্যালু উলিয়াম এই ইয়াত আছে r স্কয়াৰ ন এই কাৰণে মই এই গুটেইখিনি বস্তু যিখিনি সংখ্যা আছে ইফালে ইয়াকু স্কয়াৰৰ নিচিনা মানে দুটা মিলাব বিচাৰো ঠিক আছে সো 22 কি কৰিলো 2 টাইমছ 11 ইয়াতকে সহজ মানে 22 লিখিব নোৱাৰো ঠিক আছে এই মই ইয়াক গুটেইখিনি এই ওপৰৰ গুটেইখিনি মাল্টিপ্লাই কৰি তাক 22 ৰে ডিভাইড কৰিব পাৰিলো হয় কিন্তু এইটো কৰোতে মোক বহুত টাইম যাব আৰু যদি মই কৰা ধৰণে তোমালোকে প্ৰেক্টিস কৰা এটা দুটা তাৰপিছত বহুতখিনি কোৱেশ্চন উলাই লব সোনকালে উলাই যায় ঠিক আছে 76 কি সৰি 176 কি হল 176 2 টাইমছ যদি মই 88 কৰি দিও নহয় জানো 2 টাইমছ যদি মই 88 কৰি দিও কি পাম 2 টাইমছ যদি মই 88 কৰি দিও কি পাম 176 এতিয়া চোৱা তলত কি আছে তলত 11 নাই জানো 11 নাই জানো তলত 11 সো মই কাম এটা কৰিম এই যোনটো 88 লিখিছো ইয়াক কি কৰিম আৰু এবাৰ অলপ ভালদৰে লিখি দিম ওকে 2 টাইমছ 8 টাইমছ 11 এই 11 টাইমছ 8 মানে কিমান 88 আৰু 2 টাইমছ 88 মানে কিমান 176 সো 176 আমি লিখিলো এতিয়া কাম আহিল 56 টাইমছ 7 এতিয়া চোৱা 7 অলৰেডি এটা অকলে আছে এতিয়া কি কৰিম 56ক মই 7 ৰ লগত কিবা মাল্টিপ্লাই কৰি 56 বনাব বিচাৰিম সো হেতু কৰিব গলে মই 8 টাইমছ 7 মিলাই লব পাৰিম হয় নহয় সো এই 8 টাইমছ 7 মানে কিমান 56 আৰু এই 7 টো লাষ্টৰ 7 ঠিক আছে ইয়াক মই এনেকৈ লিখিলো ওকে কিয় লিখিলো কিয়নো তেতিয়া এই 211 এই 211 কাটা গল আৰু ইফালে থাকিল কিমান দুটা 8 এটা আৰু এটা 8 7 দুটা কিমান থাকিল 8 স্কয়াৰ টাইমছ 7 স্কয়াৰ ইয়াক মই কি লিখিব পাৰো 56 স্কয়াৰ লিখিব পাৰো সো r স্কয়াৰৰ ভ্যালু কিমান পালো 56 স্কয়াৰ সো ইয়াৰ পৰা r ৰ ভ্যালু কিমান r ৰ ভ্যালু সিম্পলি 56 সো মই কি পালো মই এতিয়া ৰেডিয়াস পালো এতিয়া লৈকে আমি এনসাৰলৈকে পোৱা নাই আমাক বিচাৰিছে সাৰ্কামফাৰেন্স অথনি লিখা ফৰ্মুলা মতে যদি এটা সাৰ্কুলাৰ ৰেডিয়াস r হয় তেতিয়া আমাৰ সাৰ্কামফাৰেন্স কি আছিল 2 টাইমছ পাই টাইমছ r সো সিম্পলি এতিয়া ৰেডিয়াস পালো 56 এই r ৰ জায়গাত 56 বহাই দিয়া 2 টাইমছ পাইৰ ভ্যালু দিয়া আছে 22/7 টাইমছ 56 এতিয়া কি কৰো এই 56 টো আছে ন ইয়াত তলত মই 7 দেখিলো অলৰেডি ন সো এই 56ক মই 7 টাইমছ 8 কৰি দিলো কিয় হেইটো কৰিলে 7 আৰু 7 গুছি যাব সো থাকিল কিমান 2 টাইমছ 22 টাইমছ 8 2 টাইমছ 22 টাইমছ 8 ন এইটো মাল্টিপ্লাই কৰিবলৈ মই কি কৰিম মই সিম্পলি এই 22 ক 11 কৰি দিম ওকে 11 টাইমছ 2 এইটো কি এই 22 তাৰপিছত কি আছিল বাকি 8 আৰু 2 আৰু 2 8 ঠিক আছে মই কি কৰিম 11 টাইমছ এই বাকিখিনি মাল্টিপ্লাই কৰি দিম কিমান 32 ওকে মই কিয় কৰিলো হেতু মই 11ক যদি কোনোবা এটা সংখ্যা 11 ৰ লগত মাল্টিপ্লাই আছে তাক মই সহজে কৰিব জানো ঠিক আছে তাৰ ফৰ্মুলা এটা আছে এই 32 আছে ন সাপোজ ইয়াত 32 আছে ইয়াক কি কৰিব লাগে 11 এৰ মাল্টিপ্লাই কি কৰা এই 3 আগত ৰাখি দিয়া এই 2 আগত পিছত ৰাখি দিয়া এতিয়া এই 3a + 2 কি কৰা যোগ কৰি মাজত ৰাখি দিয়া সো হেতু কৰোতে কি হল মোৰ এনসাৰ আহিল 352 সো এই সাৰ্কামফাৰেন্স এই সাৰ্কুলাৰ সাৰ্কামফাৰেন্স কি হল সাৰ্কামফাৰেন্স হল 252 সেন্টিমিটাৰ ঠিক আছে কোৱেশ্চন টু সহজ জাস্ট তোমালোকে ৰেক্টেঙ্গুলাৰ এৰিয়া আৰু সাৰ্কামফাৰেন্স জানি লোৱা দেন সাৰ্কুলাৰ আৰু সাৰ্কামফাৰেন্স আৰু এৰিয়া জানি লোৱা তাৰপিছত ক্যালকুলেশনটো হৈ যাব ক্যালকুলেশন যদি পৰীক্ষাৰ কাৰণে সোনকালে কৰিব বিচাৰা এই পদ্ধতিটো যোনটো মই শিকালো হেতু তাত প্ৰেক্টিস কৰি যোৱা অলপ দিন পিছত তোমালোক পাৰফেক্ট হৈ যাবা আৰু এইখিনি কোৱেশ্চন বহুত সোনকালে ওলাই যাব
ঠিক আছে এই কুৱেশ্যনটো মানে বহুত দীঘলীয়া হৈ পৰিল কিয়নো মই তাত বুজাব গ'লোঁ বুজাব যাওঁতে সদায় সৰু এটা কুৱেশ্যনো সৰু এটা এনচাৰো দীঘলীয়া হৈ পৰে কিন্তু যদি তোমালোকে প্ৰেক্টিছ কৰা এটা দুটা কুৱেশ্যন এইখিনি কুৱেশ্যন ইজিলি সলভ হৈ যাব আৰু এনেকুৱা ট্ৰিক য'ত মই এতিয়া চোৱা মই বেলেগ ধৰণে সলভ কৰিব পাৰিলোঁ হয় এই বস্তুটো এই ৰবা মই দেখাই দিওঁ এই যোনটো 22 টাইমছ 22 into 8 ইয়াক মই বেলেগ ধৰণে সলভ কৰিব পাৰিলোঁ হয় ইনটু কৰিব পাৰিলোঁ হয় কিন্তু এইটো কৰিলে বহুত দেৰি অলপ টাইম লাগিব হয় নহয় কিন্তু মই ইয়াক যদি বেলেগ ধৰণে কৰিব যাওঁ সিম্পলি মই দেখা পালোৱেই যে 22ক মই 11 টাইমছ 2 লিখিব পাৰোঁ দেন 2 আৰু 8 আছে 8ৰ লগত এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 8ৰ লগত 4 মাল্টিপ্লাই কৰা হুইচ ইজ 32 সেইটো মই জানো সহজে জানো হয় নহয় সেইবোৰ সৰু কথা চ' এই 32ৰ লগত 11 মাল্টিপ্লাই কৰা 32ৰ লগত 11 মাল্টিপ্লাই কেনেকৈ কৰে এই 2টো পিছপিনে ৰাখি দিয়া এই 3টো আগপিনে ৰাখি দিয়া আৰু এই দুটাক প্লাছ কৰি মাজত বহাই দিয়া সিম্পল 352 পাই গ'লোঁ ইয়াৰ এনচাৰ তেনেকৈ 352 চেণ্টিমিটাৰ হ'ল ঠিক আছে যদি এনেকুৱা ট্ৰিক লাগে কমেণ্ট কৰা বহুতখিনি ট্ৰিক আছে মোৰ লগত মই সেইখিনি এটা ভিডিঅ'ত সামৰি গোটেইখিনি মানে এটা ভালকৈ ভিডিঅ' বনাই দিম ঠিক আছে এতিয়া যাওঁ নেক্সট কুৱেশ্যনলৈ ডিসকাস কৰো question number 42 question number 42 কৈছে the cost of painting the surface of a solid cuboid of dimensions 40 cm into 36 cm into x cm at rupees 20 per 100 cm square is 1032 okay first of লক্ষ্য কৰা ইয়াত কি ক'লে ইয়াত per centimeter square নিদিলে ইয়াত per centimeter square cost দিয়া নাই per centimeter square cost দিয়া নাই এইটো দিয়া নাই ইয়াত কি দিছে ইয়াত দিছে cost per 100 centimeter square এইটো বস্তুটো মই বুজাই দিম কি হয় suppose এইটো wall আছে ন এই wallটো পেইন্ট কৰিব আছে লাগে ঠিক আছে পেইন্ট কৰিব লাগে এটা কি হ'ল ইয়াত কি দিছে কষ্ট পাৰ 100 সেন্টিমিটাৰ স্কয়াৰ এই 100 সেন্টিমিটাৰ স্কয়াৰ কষ্ট কি বলে ৰং কৰোতে কিমান টকা খৰচ হয় 20 টকা ঠিক আছে কিমান টকা খৰচ হৈ আছে 20 টকা সো কি কৰিম এই ওয়ালটোক মই 100 সেন্টিমিটাৰ স্কয়াৰৰ এৰিয়াৰ এই সাৰফেসক বহাই কি কৰি দিম ভাগ কৰি দিম সাপোজ এইটো সাপোজ যদি মই 25 বুলি ভাবিলো এইটো 4 নহলে মই 10 টাইমছ 10 কৰি দিম জোৰ 100 সেন্টিমিটাৰ স্কয়াৰ হয় ঠিক আছে তেনেকুৱা কিবা এটা ভগাই দিলো ওকে এতিয়া কি কৰিম এতিয়া ইয়াৰ এই বস্তুটো মই কিয় বুজাই আছো মই কৈ আছো ইয়াক মই এনেকুৱা পাৰ্টত ভগাই দিলো ঠিক আছে ওকে এতিয়া এই কোৱেশ্যনৰ মতে এই সাৰফেস এইখিনি যিখিনি বস্তু আছে ইয়াক কিমান ইয়াক পেইন্ট কৰা 20 টকা ইয়াক পেইন্ট কৰা 20 টকা ইয়াক পেইন্ট কৰা 20 টকা এই প্ৰত্যেকটো সৰু সৰু যোনটো সাৰফেস আছে তাক কিমান 20 টকা আৰু এই কিউবয়ডৰ এই গোটেই এই যোনটো ডাইমেনশন আছে ইয়াৰ সাৰফেস কৰা সাৰফেস এৰিয়া কি ইয়াৰ সাৰফেসত পেইন্ট কৰাৰ খৰচ কিমান 1032 যদি প্ৰত্যেকটোৰ 20 টকা হয় সো এই গোটেইখিনিৰ এৰিয়া উলাই লম ফাৰ্স্ট এই গোটেইখিনিৰ সাৰফেস এৰিয়া উলাই লম দেন তাক 100 এৰে ডিভাইড কৰিম কিয় 100 এৰে ডিভাইড কৰিম কিয়নো প্ৰত্যেক 100 সেন্টিমিটাৰ স্কয়াৰেৰে আমি কি কৰি আছো কি বলে 20 টকা লৈ আছে প্ৰত্যেক 100 সেন্টিমিটাৰ স্কয়াৰৰ 20 টকা লৈছে ন সো এইখিনি পাৰ্টক কি বলে পেইন্ট কৰা খৰচ কিমান 20 টকা সো মই কি কৰিম গোটেই সাৰফেসক এনেকুৱা পাৰ্টত ভগাই দিম এনেকুৱা সৰু পাৰ্টত ভগাই দিম যিমানখিনি পাৰ্ট হ'ব তাৰ যিমানখিনি পাৰ্ট হ'ব সেইখিনি যদি মই 20 ৰে মাল্টিপ্লাই কৰি দিম গোটেইখিনি কষ্ট ওলাই যাব হয় না গোটেইখিনি কষ্ট ওলাই যাব সো ফাৰ্স্ট স্টেপ কি হ'ব মোৰ ইয়াৰ কি উলিওৱা সাৰফেস এৰিয়া সো যদি কিউবয়েড এটাৰ ন সাপোজ কিউবয়েড এটাৰ লেংথ L আৰু ব্ৰেথ B আৰু এইটো H থাকে সাপোজ এইটো যদি হয় ন এইটো যদি কিউবয়েড হয় এইটো L দেন এইটো B আৰু ব্ৰেথ কি দিও এইটো ব্ৰেথ আৰু এই বস্তু যোনটো আছে ন ইয়াক যদি মই হাইট বুলি ধৰি লওঁ কি হ'ব চোৱা এই অকল এই সাৰফেসটো লৈ আনা এনেকুৱা টাইপৰ হ'ব হয় নহয় এই সাৰফেসটো লৈ আনা এই গোটেইখিনি ছটা সাৰফেসক যদি সিঙ্গল কে চাও মই প্ৰত্যেকটো কি হ'ব প্ৰত্যেকটো এটা এনেকুৱা পাবা নহয় জানো এই এনেকুৱা বস্তু পাবা
ঠিক আছে এনেকুৱা সাৰফেস এটা পাবা ইয়াৰ লেংথ এল বি এইচ হ'ব পাৰে কিছুমান ক্ষেত্ৰত যদি এই বস্তুটো উঠাই আনা ইয়াত কি হ'ব ইয়াত ব্ৰেথ বি আৰু এইচ হ'ব ইয়াত বি আৰু এইচ হ'ব হয় নহয় তেনেকুৱা কি হ'ব শৰ্টাৰ কি হ'ব শৰ্টাৰ দুটাত এল বি আহিব দুটাত বি এইচ আহিব দুটাত কি আহিব এইচ আৰু ইফালৰ এইচ হ'লে ইফালে এল আহিব সো আৰু এনেকুৱা দুটা থাকিব এনেকুৱা দুটা কিয়নো সাৰফেস কিমান টোটাল 6টা সো ইয়াৰ সাৰফেস এৰিয়া কি হ'ব এল বি প্লাস বি এইচ প্লাস এইচ এল এই গোটেইখিনি কি কৰিম 2 আৰু স্কয়াৰ ইউনিট আহিব ঠিক আছে সো এই ক্ষেত্ৰত যোনটো আমাৰ কিউবয়েড দিছে এই কিউবয়েডৰ সাৰফেস এৰিয়া কিমান টোটাল সাৰফেস এৰিয়া কিমান আহিব টোটাল সাৰফেস এৰিয়া আহিব 2 টাইমস এই 40 আৰু 36 সেন্টিমিটাৰ এবাৰ আহিব which is 36 ক 4 টাইমস কৰিলে 144 ওকে তাৰ লগত 0 এটা দেন যদি মই 36 আৰু x ক লওঁ তেতিয়া কি আহিব 36x আৰু তাৰ পিছত যদি 40 আৰু x ক এবাৰ লওঁ হেতু কি হ'ব 40x ঠিক আছে সো আমাৰ সাৰফেস এৰিয়া কিমান এই সাৰফেস এৰিয়াটো ইমান ঠিক আছে এই গোটেই কিউবয়েডৰ সাৰফেস এৰিয়া কিমান এইটো এটা কি হ'ল আমাক প্ৰত্যেক 100 সেন্টিমিটাৰৰ ই কষ্ট দিছে ন সো ইয়াক কি কৰিম ইয়াক মই 100 এৰে ডিভাইড যদি কৰি দিও এনেকুৱা সেকশন ওলাই যাব কিমানটা সেকশন আছে এনেকুৱা সেকশন ওলাই যাব হয় নহয় সো ইয়াক যদি মই 100 এৰে ডিভাইড কৰি দিও ইয়াক 100 এৰে ডিভাইড কৰি দিলে কি হ'ল প্ৰত্যেক কিমানটা সেকশন আহিল হেতু গম পালো এটা প্ৰত্যেকটো সেকশনৰ কষ্ট কিমান 20 रुपीस হয় নহয় ইয়াক যদি মই 20 ৰে মাল্টিপ্লাই কৰি দিও এই যোনটো ই আছে 21440 প্লাস 76x ডিভাইডেড বাই হাউ মাচ 100 ইয়াক যদি মই 20 ৰে পূৰণ কৰি দিও কি পাম গোটেই খৰচ নহয় জানো এই এটা পাৰ্টৰ খৰচ কিমান 20 টকা সো এনেকুৱা পাৰ্ট কিমানটা আছে ইমানটা আছে এই ইমানটা আছে হয় নহয় ইয়াক 100 এই সারফেস এরিয়া 100 এৰে ডিভাইড কৰোতে জি ভ্যালু পাম কিমানটা আছে সো তাৰ লগত যদি মই 20 মাল্টিপ্লাই কৰি দিও এটা 100 এই 100 সেন্টিমিটাৰ স্কয়াৰৰ এৰিয়া ই কৰা কিমান লয় 20 টকা লয় সো গোটেইখিনি কৰোতে কিমান এই গোটেইখিনিৰ লগত 20 মাল্টিপ্লাই কৰি দিয়া এইটো কৰিলে কিমান খৰচ হৈ আছিল 1032 হয় নহয় কিমান খৰচ হৈ আছিল 1032 সো এই ইকুয়েশনৰ পৰা আমাক কি ভ্যালু লাগে আমাক লাগে এতিয়া x ৰ ভ্যালু কি উলাব দিছে অকল এই x ৰ ভ্যালু উলাব দিছে ঠিক আছে সিম্পল বস্তু ইকুয়েশন পাইছোই যেতিয়া ইকুয়েশন পালোই যেতিয়া আমি ইয়াক সলভ কৰি লব পাৰিম হয় নহয় সো এই সোয়া ইয়াতে মই অলপ সলভ কৰিব ট্ৰাই কৰো এই 2 और 20 এ ইয়াক 5 টাইমস গল ঠিক আছে সো মই কি কৰিম 1440 প্লাস 76x কৰি দিম ইয়াৰ লগত কিমান মাল্টিপ্লাই আছে 2 ইফালে কি হল 1032 টাইমস 5 এই 2 টো মই ইয়াত না ৰাখো একেবাৰে হিফালে লৈ যাও ন ঠিক আছে ইয়াক ডিভাইড কৰি দিম 2 এইটোৱে ইয়াক কিমান টাইম যাব 516 ঠিক আছে সো হিফালে কিমান পালো 516 সো 76x ইফালে ৰাখি দিও ইফালে হল 516 টাইমস 5 ইয়াক মই মাল্টিপ্লাই না কৰো এটা সোয়া 1440 আহিব ইফালে ন ইয়াত লাষ্টত কি আছে 0 আছে সো এইটো 5 এৰে ডিভাইড যাব ইয়াক এই সংখ্যাটো 5 এৰে ডিভাইড যায় কিয় মই 5 এৰে ডিভাইড যায় এই কথাটো কৈছো ইয়াতো 5 মাল্টিপ্লিকেশন হৈ আছে ইয়াত 5 ৰ মাল্টিপ্লাই আছে সো ইয়াক মই কি কৰিম 5 এৰে মাল্টিপ্লাই কৰিব ট্ৰাই কৰিম ঠিক আছে এই সংখ্যাটো কোনোবা এটা ইৰ মাল্টিপ্লিকেশন হ'ব 5 ৰ লগত সো ইয়াক যদি মই 5 এৰে ডিভাইড কৰি দিও 1440 কি হ'ব 2 টাইমস 8 288 টাইমস 5 ঠিক আছে ওকে এতিয়া 5 যদি মই কমন লৈ লওঁ 516 minus 288 ন 288 ৰ পৰা 300 হ'বলৈ কিমান ই 12 আৰু ইয়াৰ পৰা 500 ৰ পৰা ই কিমান 516 কিমান দূৰ 16 প্লাস 12 কিমান 28 আৰু 500 আৰু 200 ৰ মাজৰ ডিফাৰেন্স কিমান 300 ৰ মাজৰ ডিফাৰেন্স কিমান 200 সো 5 টাইমস কি হ'ব 228 নহয় জানো সো ইয়াক যদি মই এতিয়া x ক অকলে ৰাখি দিও এই 76x ইয়ালৈকে আছিল ইয়াতো আছিল 76x সো এতিয়া মই 5 টাইমস 228 টাইমস 76 কৰি দিও এতিয়া চোৱা 76 ৰ ওচৰত কি সংখ্যা আছে 70 বুলি ভাবিলো ন যদি 70 ক মই 3 টাইমস কৰো 210 পাই আছো আৰু এই 100 যদি মই আকৌ 3 টাইমস কৰো কিমান পাই আছো 18 এই দুটা প্লাস কৰিলে 228 সো এই 76 এ ইয়াক কিমান টাইম গৈ আছে 3 সো এতিয়া কিমান আছে 5 টাইমস 3 is 15 সো আমাৰ आंसर কি হ'ব আমাৰ आंसर হ'ব 15 ঠিক আছে আমাৰ आंसर কিমান হ'ব 15 ঠিক আছে কোৱেশ্চনটো ইজি আছিল
জাষ্ট আমি এই কিছুমান বস্তু মানে এই সাৰফেস এৰিয়া কি হয় এইবোৰ বস্তু জানি লোৱা উচিত আৰু এই বস্তুটো মন কৰিবা দেই 20 rupees 20 per 100 centimeter square ইয়াৰ per centimeter square কোৱা নাই per 100 centimeter square কৈছে বুজিছা কি কৈছিলে per 100 centimeter square ঠিক আছে নহলে ইয়াৰ পৰা ফাৰ্স্টত তোমালোকে per centimeter square ওলাই ল'ব পাৰা per centimeter square ৰ কষ্ট কিমান ওলাব সেইটো ওলাই ল'ব পাৰা সেইটো ওলাব তোমাৰ 20 100 এ ডিভাইড কৰি দিয়া which is 0.2 হয় না 0.2 সো যদি মই ইয়াক 0. এই গুটেই সারফেস এরিয়াক 0.2 ৰে মাল্টিপ্লাই কৰা হলেও আমাৰ খৰচ কিমান আহিলা এইটো আহিলা তে তাৰ পৰাও কৰিব পাৰি ঠিক আছে কোৱেশ্চনটো ইজি নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ 43 Question number 43 ত কৈছে PQRS is a quadrilateral মানে চতুর্ভুজ in which PQ equal to PS and RQ is equal to RS which of the following statements is true about the quadrilateral এতিয়া কি হল কি কলে চতুর্ভুজ দিছে এটা PQRS ঠিক আছে যার কি হল দুটা বাহু সমান PQ আৰু PS and RQ and RS are also equal so মই এটা ড্ৰ কৰো হল ওকে এইটো কি ইয়াক মই P দিউ ইয়াক Q ইয়াক R ইয়াক S ঠিক আছে ফার্স্ট অপশন দিছে ইটস ডায়াগোনালস আর ইকুয়াল সো ইয়াৰ ডায়াগোনালসৰ কথা কৈছে ওকে সো ডায়াগোনালস মই দুটা আঁকি দিউ diagonals মানে কি opposite side or into opposite vertex আমি যদি লগ লগাই দিম যোনটো লাইন হয় হেতুই কি এটা diagonal and its diagonals are perpendicular to each other each diagonal bisects the angle at each vertex and its diagonals bisect each other okay এতিয়া কি হল diagonals are equal first option ইয়াৰ পৰা ধৰিব পৰা নাই ন এই ইয়াত কি PQ আৰু PS সমান দেন QR আৰু RS কি সমান বুলি কৈছে ওকে এই কোয়াড্ৰিলেটাৰেল এই যোনটো চতুৰ্ভুজ আছে অৰ কোয়াড্ৰিলেটাৰেল ইয়াৰ পৰা মই এই ফাৰ্স্ট অপশনটো নাইকিয়া কৰিব নোৱাৰিলো ইয়াত লাগিছে যে মোক ডায়াগোনালস কি ইকুৱেল হ'ব পাৰে এতিয়া কি সেকেন্ড অপশনলৈ যাও ইটস ডায়াগোনালস আর পারপেন্ডিকুলার টু ইচ আদার এইটো মই ভালধৰণে মানে এক্স্যাক্টলি ক'ব পৰা নাই ইয়াৰ পৰা তাৰপিছত থাৰ্ড অপশন ইচ ডায়াগোনাল বাইসেক্টস দ্য এংগল এট ইচ ভার্টেক্স সেইটো ক'ব পৰা নাই ইটস ডায়াগোনালস বাইসেক্ট ইচ আদার সেইটো ক'ব পৰা নাই সো কি হ'ল কোয়াড্ৰিলেটাৰেলটো আমি অলপ ডিফাৰেন্টলি ড্ৰ কৰো ওকে অৱশ্যে এইটো মই যদি কি বোলে স্কয়াৰ বুলি ভাবি লওঁ অপশন দুটামান কেনসেল হ'ব এটা কেনসেল হ'ব আৰু ৰেক্টেঙ্গল হলেও এটা কেনসেল হ'ব কিন্তু মই বেলেগ ধৰণে চাই দিম কি ক'লে সাপোজ এই পইণ্টটো P ঠিক আছে এটা কি ক'লে PQ সাপোজ ভাবি লওঁ এটো Q পইণ্ট আৰু PS ঠিক আছে এটো কি এটো S এটো পইণ্ট কি S ইহঁত দুটা কি PQ আৰু PS ইকুৱেল এটা কি ক'লে R এটা পইণ্ট ইয়াত ভাবি লওঁ ন ইয়াত ওকে R এতিয়া কি হল RS আৰু RQ কি সমান ঠিক আছে এতিয়া এইটো আমাৰ চতুৰ্ভুজ হল এই ইয়াক স্ট্ৰেট লাইন বুলি ভাবি লবা দেই ড্ৰ কৰি দে ই হল এতিয়া চোৱা এতিয়া যদি মই ইয়াৰ পৰা ডায়াগোনাল ড্ৰ কৰি দিওঁ দুটা দেখা দেখি ইহঁত দুটা ইকুৱেল নহয় ডায়াগোনাল কি কি ডায়াগোনাল এই দুটা নীলা লাইন সো ডেফিনেটলি দে আর নট ইকুৱেল এটা সৰু আছে এটা ডাঙৰ ঠিক আছে সো অপশন 1 cancel out its diagonals are perpendicular to each other এই বস্তুটো মই ক'ব পৰা নাই ঠিক আছে ইয়াত পারপেন্ডিকুলার নিচিনা লাগিছে নাথাকিলেও মই সেই অপশনটো এই অপশন নম্বৰ 2 অলপ সময়ৰ কাৰণে বাদ দিছো দেন গো টু অপশন 3 each diagonal bisects the angle at each vertex এই কথাটোৱে কি ক'লে each diagonal bisects the angle at each vertex vertex কি আছিল PQRS নহয় জানো পইণ্ট কিটা কি এতিয়া চোৱা এই এংগলটো এই এংগলতকে যথেষ্ট সৰু হয় নহয় ইয়া এই কোয়াড্ৰিলেটাৰেল পৰা আমি ধৰিব পাৰিছো যে এই এংগলটো এই এংগলতকে সৰু ন সো এই অপশনটো ক্যান্সেল কৰিলো each diagonal bisects the angle at each vertex হয় না
এতিয়া আহিল ইচ ডায়াগনেল বাইসেক্ট ইচ আদাৰ বাইসেক্ট মানে দুটা সমানে ভাগ কৰা এই ইয়াত এই যেনেকৈ এংগলটো সমানে ভাগ কৰা নাছিলে এতিয়া লক্ষ্য কৰা এই দুটা কি বোলে ডায়াগনেল চোৱা এই ডায়াগনেলৰ যদি পি আৰ এটা ডায়াগনেল হয় এই পি আৰ যোনটো ডায়াগনেল আছিলে ইয়াৰ এটা পাৰ্ট ইমান ডাঙৰ আৰু এটা পাৰ্ট বৰ সৰু হয় নহয় সৰু চ' এই যোনটো ই আছিলে ডায়াগনেলে এটা আনটোক বাইসেক্ট কৰা নাই চ' অপশ্যন 4 কি হ'ল কেঞ্চেল হ'ল এতিয়া থাকিল কি অপশ্যন 2 হয় নহয় চ' এনচাৰ কি হ'ব আমাৰ অপশ্যন 2 এতিয়া চোৱা এই কুৱেশ্যনবোৰ এনে এই ধৰণে ছল্ভ নকৰে ছল্ভ কৰা বেলেগ ই আছে উপায় আছে বা বেলেগ প্ৰপাৰ্টি ইউজ কৰি ল'ব পাৰে আমি কিহৰ কোৱাড্ৰিলেটাৰেলৰ ঠিক আছে কিন্তু পৰীক্ষাৰ দৃষ্টিত চাওঁ আমি কি কৰিম আমি ৰাফলি এটা ড্ৰ কৰিব ট্ৰাই কৰিবা যি কণ্ডিশ্যন দিছে শেপবোৰৰ সেইবোৰৰ কি ড্ৰ কৰিব বিচাৰিবা আৰু তাৰ পৰা অপশ্যনবোৰ ফাৰ্ষ্টত কেঞ্চেল আউট কৰিবা প্ৰায় এই ক্ষেত্ৰত অপশ্যন কেঞ্চেল আউট হৈ গ'লে আমি এটা বা দুটাৰ অপশ্যনৰ ভিতৰত থাকি যাওঁ আৰু তাতো যদি ভালধৰণে লক্ষ্য কৰা এটা কেঞ্চেল যাবই আৰু লাষ্টত এনচাৰটো ওলাই যাব ঠিক আছে চ' এই কুৱেশ্যনটো ভাল আছিলে ভাল কুৱেশ্যন দিছিলে অ'কে চ' এই 43 কুৱেশ্যনৰ এনচাৰ কি হ'ব অপশ্যন 2 ইটছ ডায়াগনেলছ আৰ পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ কুৱেশ্যন নম্বৰ 44 টো চাওঁ ইয়াত দিছে ABCD is a rhombus in which angle ADB is 25 degree then the value of okay কি হ'ল আমাক এটা ৰম্বাস দিছে ABCD য'ত angle ADB কি বুলি দিলে 25 ডিগ্ৰী তেতিয়া এই এংগলৰ ভ্যালু ওলাব লাগে এই এক্সপ্ৰেছনটোৰ ভ্যালু ওলাব লাগে ওকে তাৰ আগতে আমি ৰম্বাস কি হয় সেইটো জানি লোৱা ভাল ন ৰম্বাস হ'ল এটা ক্লোজ সাৰফেস ক্লোজড এৰিয়া য'ত গোটেইকেইটা সাইডস ইকুৱেল ওকে অল সাইডস আৰ ইকুৱেল আৰু অপোজিট সাইডস কি হয় প্যাৰেলেল হয় ঠিক আছে আৰু যেতিয়া অল সাইডস আৰ ইকুৱেল হ'ল অপোজিট এংগলো কি হ'ল এই অপোজিট সাইডস প্যাৰেলেল হোৱাৰ কাৰণে অপোজিট কি হ'ল অপোজিট এংগলস আৰ ইকুৱেল ওকে এইটো ঠিক আছে সো এটা ৰম্বাস ড্ৰ কৰো ওকে এইটো ভাবিলো এটা ৰম্বাস suppose এইটো হ'ল a এইটো হ'ল b এইটো হ'ল c এইটো হ'ল d ইয়াত কি ক'লে এংগল ADB ওকে যদি মই ইয়াত a d আৰু b লগাই দিওঁ মানে এটা ডায়াগোনাল ড্ৰ কৰি দিওঁ d আৰু b পইণ্টত কি হ'ব তেতিয়া আমি এই এংগলটো পাম ন এই এংগলটো কি বুলি ক'লে 25 ডিগ্ৰী ৰম্বাসৰ প্ৰপাৰ্টি কিছুমান থাকে সেইবোৰ জানিলে একেবাৰে সহজ হৈ পৰিব এই অংকটো ওকে ঠিক আছে এই ৰম্বাসৰ ক্ষেত্ৰত যেটো ডায়াগোনাল থাকে সিহঁতে প্ৰত্যেকটো ভাৰ্টেক্স তাক সমান এংগলত দুভাগ বনাই দিয়ে মানে বাইসেক্ট কৰে এই এংগলক ওকে সো যদি এই 25 ডিগ্ৰী হৈ গ'ল এইটো কি 25 ডিগ্ৰী ঠিক আছে সো এংগল ADB এংগল ADC কিমান পালো 25 প্লাস 25 50 ডিগ্ৰী ঠিক আছে সো এতিয়া কি কৈছিলো আমাৰ কি হ'ল অপোজিট এংগলস আৰ ইকুৱেল বুলি কৈছিলো হয় নহয় সো এংগল AD এৰ অপোজিট এংগলটো কি হয় B নহয় জানো সো এংগল ABC এই গোটেইটো এংগল ABC এটো কিমান হ'ল 50 ডিগ্ৰী হ'ল ইয়াত লাগিছিলে মোক ABC এতিয়া লাগে BAD এটো হ'ল BAD এ এংগল মানে আলটিমেটলি এংগল A ওকে এতিয়া কি লাগে এংগল A লাগে এইটো 25 ডিগ্ৰী হ'ল এতিয়া আৰু এটা কথা ৰম্বাসৰ যিবোৰ ডায়াগোনাল থাকে সিহঁতে এটাক আনটোক পাৰপেণ্ডিকুলাৰলি বাইসেক্ট কৰে ঠিক আছে কি হয় পাৰপেণ্ডিকুলাৰলি ইছত কি কৰে ৰাইট এংগলত কাটে ঠিক আছে সো এইটো এংগল কিমান পালো 90 ডিগ্ৰী কিয়নো সিহঁতে এই দুটা লাইনে কি কৰে 90 ডিগ্ৰীত কাটে ঠিক আছে সো এই 90 ডিগ্ৰী এতিয়া চোৱা এই বস্তুটো এংগল মই ইয়াক অলপ ভালকৈ লিখিছো এইটো হ'ল A এইটো হ'ল সাপোজ E বুলি দি দিওঁ এই পইণ্টটো E বুলি দি দিওঁ আৰু এইটো হ'ল D নহয় জানো এংগল A এংগল E এংগল D
এইটো পাইছোঁ মই 25 ডিগ্ৰী কিমান পালোঁ 25 ডিগ্ৰী এইটো কিমান পালোঁ এইটো 90 ডিগ্ৰী এইটো এটা ট্ৰায়াঙ্গল নহয় এইটো ট্ৰায়াঙ্গল হয় এইটো এটা কি ট্ৰায়াঙ্গল সো ট্ৰায়াঙ্গলৰ তিনিটা যদি মই কোণ তিনিটা এংগল কি কৰি দিওঁ সাম কৰি দিওঁ কিমান পাম 180 ডিগ্ৰী সো ইয়াত 90 ডিগ্ৰী হৈ আছে ইয়াত 25 ডিগ্ৰী হৈ আছে কিমান হ'ল টোটাল 115 ডিগ্ৰী নহয় জানো 115 ডিগ্ৰী হ'ল এতিয়া এই এংগলটো যদি মই প্লাস কৰি দিওঁ 115 ৰ লগত কিমান হ'ব 180 ডিগ্ৰী হ'ব সো এই এংগলটো কিমান ওলাব ইয়াৰ পৰা 180 ৰ পৰা যদি 115 মাইনাস কৰি দিওঁ কিমান থাকিব 65 ডিগ্ৰী হয় না সো এই এংগলটো কিমান 65 ডিগ্ৰী মানে এই এংগলটো 65 ডিগ্ৰী হয় না এই এংগলটো 65 ডিগ্ৰী সো এই এংগলটো 65 ডিগ্ৰী হলে এই এংগলটো 65 হ'ব কিয়নো এটা ডায়াগোনালে এই পয়েন্টটোক সমানে বাইসেক্ট কৰে মানে এংগলটো বাইসেক্ট কৰি দিয়ে ঠিক আছে সো এংগল BAD কিমান পালো A65 আৰু A65 প্লাস কৰিলে কিমান হ'ব A65 আৰু A65 ইফালে 65 আছিল ইফালে 65 টোটাল কিমান 65 65 130 এতিয়া বিচাৰিছিলে সো BAD পালো আৰু ABC পালো আমাক লাগে কি 2 টাইমস এংগল BAD মাইনাস এংগল ABC 2 টাইমস এংগল BAD মানে কি 2 টাইমস 130 মানে 260 মাইনাস কিমান এংগল ABC কিমান পাইছিলো এংগল ABC পাইছিলো আমি 50 সো ইয়াৰ পৰা 50 ডিগ্ৰী মাইনাস কৰি দিয়া টোটাল কিমান 210 সো आंसर কি হ'ব আমাৰ 210 অপচন 3 কোৱেশ্চনটো ইজি আছিল জাস্ট ৰম্বাসৰ প্ৰপাৰ্টি আৰু ৰম্বাস কি হয় বস্তুটো জানিলে হৈ গ'ল ঠিক আছে নেক্সট কোৱেশ্চন লৈ আগবঢ়ো কোৱেশ্চন নম্বৰ 45 টু চাও ইয়াত কৈছে what is the mean of the mode median and range of the data given below mode median আৰু range ইয়াৰ ভিতৰত এই মিডিয়ান আৰু ৰেঞ্জ উলিয়াবলৈ আমি কি কৰিম এই যিখিনি ডেটা পয়েন্টস দিছে বা অবজারভেশনস যিখিনি দিছে তাক ইনক্রিজিং অর্ডার বা ডিক্রিজিং অর্ডার সাপোজ ইনক্রিজিং অর্ডারত লিখিলো ৰেঞ্জৰ কাৰণে নালাগে ৰেঞ্জ মানে যদি আমি এই অবজারভেশনস মই লিখিলো কি কিহৰ পৰা ফার্স্ট মই এই অবজারভেশন খিনি গুটেইখিনি লিখিলো ঠিক আছে 13 then 9 তাৰছত 14 10 11 16 23 15 then 7 কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11টা 12টা ওকে there are total of 12 observations ঠিক আছে সো ইয়াক যদি মই ইনক্রিজিং অর্ডাৰত লিখো তেতিয়া কি হ'ব আটাইতকৈ সৰু সংখ্যাটো কিমান এইখিনিৰ ভিতৰত 7 ঠিক আছে দেন কিমান দেন 8 তাৰপিছত আছে 9 সো 8 লিখিলো 9 লিখিলো 7 লিখিলো তাৰপিছত কিমান 10 তাৰপিছত 11 এই দুটাও লিখিলো 12 আছে জানো 12 নাই তাৰপিছত একেবাৰে 13 আছে 13 লিখিলো দেন 14 আছে 14 লিখিলো 15 আছে 15 লিখিলো 16 আছে 16 লিখিলো তাৰপিছত 17 আছে 17 লিখিলো ওকে সো 11 দুটা আছিল 11 আছিল দুটা সো ইয়াত মই আৰু এবাৰ 11 লিখি দিম ঠিক আছে তাৰপিছত কি থাকিল বাকি থাকিল মোৰ 23 1 2 3 4 5 6 7 8 9 10 11 12 okay total observations কিমান 12 observations ঠিক আছে okay ইয়াত চোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 23 ন আৰু আটাইতকৈ সৰু সংখ্যাটো কিমান 7 এই 23 ৰ পৰা যদি মই 7 মাইনাস কৰি দিও কি কৰো 23 ৰ পৰা 7 যদি মাইনাস কৰি দিও মানে আটাইতকৈ ডাঙৰ এই অবজারভেশনৰ ভিতৰত যিমানখিনি সংখ্যা দিয়া আছে ইয়াত সেইখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা যোনটো তাৰ পৰা মই আটাইতকৈ সৰু সংখ্যাটো যদি মাইনাস কৰি দিও মানে বিয়োগ কৰি দিও তেতিয়া কি পাম তেতিয়া পাম তাৰ ৰেঞ্জ ওকে সো ৰেঞ্জ মানে কি 23 - 7 এই ক্ষেত্ৰত সো 23 ৰ পৰা যদি 7 যায় থাকিব কিমান 16 সো ৰেঞ্জ কিমান পালো ৰেঞ্জ পালো আমাৰ 16 ঠিক আছে সো এতিয়া হেলো মিডিয়ানত ওকে মোড মানে কি মোড হল যদি কোনোবা এটা সংখ্যা সবতছে বেছি মানে আটাইতকৈ বেছি টাইমস আহিছে ইয়াত কি হল 7 এবাৰ আহিছে 8 অকল এবাৰ 9 এবাৰ 10 এবাৰ গোটেইখিনি সংখ্যা এবাৰ আহিছে অকল এক্সেপ্ট 11
ইয়াত কি হ'ল 11 দুবাৰ আহিছে হয় নহয় এনে ক্ষেত্ৰত এই অবজাৰভেশ্যনৰ মোড কি হ'ব মোড হ'ব 11 মানে যোনটো সংখ্যা আটাইতকৈ বেছি টাইমছ এই অবজাৰভেশ্যনত আমি দেখা পাওঁ সো মোড কিমান পালো 11 ৰেঞ্জ কিমান পালো 16 এতিয়া লাগে কিমান কি লাগে আমাক এতিয়া লাগে মিডিয়ান ওকে মিডিয়ানৰ কাৰণে আমি ইনক্ৰিজিং অৰ্ডাৰত বনাবই লাগিব ঠিক আছে মিডিয়ান মানে একেবাৰে মাজৰ সংখ্যাটো কি একেবাৰে মাজৰ সংখ্যাটো ওকে একেবাৰে মাজৰ সংখ্যাটো উলাবলৈ যদি ইয়াত কি যদি আমাৰ লগত এই অবজাৰভেশ্যনখিনি কমকে দিয়া থাকে মানে বেছি নাম্বাৰ না থাকে যেনেকৈ 12টা সো এই ক্ষেত্ৰত মই কি কৰিব পাৰো টোটাল নাম্বাৰ অফ অবজাৰভেশ্যন আছিল 12 ন সো ফাৰ্ষ্টত মই কি কৰি দিম মই বুজাই দিম কি হয় একেবাৰে মাজৰ সো ইফালৰ পৰা মই এটা কেনসেল কৰিলো ইফালেও এটা কেনসেল কৰিম ন আকৌ ইফালে আৰু এটা কেনসেল কৰিলো ইফালে কৰি দিলো সেম এটা এটাকে মই বাদ দি আছো এতিয়া চোৱা যদি এই দুটাক বাদ দিও কিবা সংখ্যা থাকিব জানো না থাকে সো আমাৰ কি মাজত এটা অকল এটা সংখ্যা নাই মাজত কি হ'ল দুটা সংখ্যা আছে 11 আৰু 13 যদি তোমালোকে কিবা এটা অবজাৰভেশ্যন এই লিষ্ট অফ নাম্বাৰছ এনেকৈ এই কি বোলে কাটি আহোঁতে ইফালৰ পৰা সাইড বাই সাইড যদি আমি নাম্বাৰবোৰ ইৰেজ কৰি থাকো তেতিয়া যদি দুটা থাকি যায় মাজত তেতিয়া কি কৰিবা হিয়তৰ এভাৰেজ লৈ লবা এভাৰেজ মানে মিন লৈ লবা 11 আৰু 13 ৰ মিন কিমান 11 + 13 আৰু ইহত দুটা নাম্বাৰ সো 2 ৰে ডিভাইড মানে 12 নহয় জানো সো কি পালো এই মিডিয়ানটো এই ক্ষেত্ৰত মিডিয়ানটো কি হ'ব এই দুটা যিখিনি দুটা সংখ্যা মাজত থাকি গ'ল হিয়তৰ মিন সো এই ক্ষেত্ৰত মিডিয়ান কিমান হ'ব মিডিয়ান হ'ব 12 ওকে আমাক কি খুদিছে মিন বিচাৰিছিলে কিহৰ মোড মিডিয়ান এণ্ড ৰেঞ্জ মোড পালো মিডিয়ান পালো ৰেঞ্জ পালো এতিয়া ইহতৰ কি লাগে আমাক মিন এই ইহত তিনিটা সংখ্যাৰ মিন কি হ'ব ইহত তিনিটাৰ মিন হ'ব ইহতৰ মিন হ'ব এই তিনটাক সাম কৰা 16 + 11 + 12 আৰু তাক কিৰে ডিভাইড কৰা 3 কিয়নো এটা দুটা তিনিটা নাম্বাৰ আছে হা 16 আৰু ই কিমান 28 + 11 কিমান 39 ইয়াক 3 ৰে ডিভাইড কৰা থাকিল কিমান 13 সো আমাৰ এনসাৰ কিমান অপচন এ 13 ঠিক আছে ওকে এইখিনিটো কৰিলো এতিয়া কি হ'ল ইয়াত আমাৰ অকল 12টা সংখ্যা দিয়া আছিল এই লিষ্ট অফ নাম্বাৰছ অকল 12টা কোৱেশ্চন আছিল যদি ডাঙৰ হৈ যায় বস্তুটো মানে যদি এই লিষ্ট অফ নাম্বাৰছটো বহুত ডাঙৰ হৈ যায় তেতিয়া কি কৰিম আমি তেতিয়া ফাৰ্স্ট কি কৰিবা ফাৰ্স্ট যদি এক সেকেন্ড ওকে ফাৰ্স্ট যদি এই গোটেইখিনি নাম্বাৰ থাকে ন গোটেইখিনি নাম্বাৰক ইনক্ৰিজিং অৰ্ডাৰত লিখিবা কি ইনক্ৰিজিং মানে সৰুৰ পৰা ডাঙৰ লিখি থাকিবা যদি গোটেইখিনি নাম্বাৰ টোটাল নাম্বাৰ অফ অবজাৰভেশ্যনছ কিমান ইভেন থাকে ইভেন মানে যুগ্ম ইভেন থাকে তেতিয়া কি হ'ব এই ইভেন নাম্বাৰটোক সাপোজ কি থাকে 12 ন এই ক্ষেত্ৰত 12 আছিল সো 12ক কি কৰিবা 2 ৰে ডিভাইড কৰিবা কিমান হ'ল 6 ন হয় নহয় 6 এতিয়া কি কৰিবা অথনি মই কি লিখিছিলো 7 8 মই অথনি ইনক্ৰিজিং অৰ্ডাৰটো লিখি দিও 9 10 11 দুটা আছিল 12 নাই 13 14 আছিল 15 আছিল 16 আছিল 17 আছিল তাৰপিছত একেবাৰে 23 8 টোটাল কিমান 1 2 3 36 6 9 12 ওকে সো এই ক্ষেত্ৰত কি পালো আমি এই ইভেন কিমান আছিল টোটাল অবজাৰভেশ্যনছ 12 ইয়াক 2 ৰে ডিভাইড কৰোতে কিমান পালো 6 পালো ন এতিয়া চোৱা 6 পালো হয় নহয় 6 পালো এতিয়া চোৱা 6 নম্বৰ ঘৰ 1 2 3 4 5 6 এই 6 নম্বৰ ঘৰ ন আৰু এইটো এই 6 নম্বৰ ঘৰটো লবা আৰু তাৰ পিছত এই 6 ৰ নেক্সট ঘৰ মিন্স 7th 6 + 1 হয় নহয় এই ঘৰটো লৈ লবা ইহত দুটাৰ কি হ'ব ইহত দুটাৰ মিন কি হ'ব মিডিয়ান হ'ব বুজিছা সেই ক্ষেত্ৰত মিডিয়ান কি হ'ব এই যিখিনি দুটা আছিল ন তাৰ কি হ'ব মিন ললে কি পাই যাম আমি সেই ক্ষেত্ৰত মিডিয়ান পাই যাম ঠিক আছে যদি অড নাম্বাৰ অফ অবজাৰভেশ্যনছ থাকে সিম্পলি তোমালোকে কি কৰিবা সাপোজ 13 আছে ন 13ক সাপোজ কি আছে 5 ওকে
যেনেবাই 2 4 8 9 11 ইয়াক মই ইনক্ৰিজিং অৰ্ডাৰত অলৰেডি বনাই দিলো এই ক্ষেত্ৰত মিডিয়ান কি হ'ব চোৱা এফালৰ পৰা যদি তুমি কাটি আহা এই 2 কাটা 2 এই 11 কাটা 4 কাটা 9 কাটা থাকিল কি মাজত 8 ন সো এই ক্ষেত্ৰত কি হল n কি আছিল অবজাৰভেশনস কি আছিল 5 আছিল ন এই কি কৰিবা যদি নাম্বাৰ অফ অবজাৰভেশনস অড পোৱা কি হ'ব এই যোনটো নাম্বাৰ আছে ইয়াত কি আছে 5 আছে ন ইয়াৰ লগত সিম্পলি 1 প্লাস কৰিবা কিমান পালো আমি 6 আৰু ইয়াক 2 ৰে ডিভাইড কৰিবা কিমান পালো আমি হে তেনেকুৱা কৰিলে কিমান পাম আমি কিমান পাম 3 পাম হয় নহয় সো এই থাৰ্ড অবজাৰভেশন এই 3 পালো ন এই থাৰ্ড অবজাৰভেশন যেটো আমি ইনক্ৰিজিং অৰ্ডাৰত লিখিলো লিষ্ট ইনক্ৰিজিং অৰ্ডাৰত লিখিলো ন লিষ্ট হে তাৰ থাৰ্ড নম্বৰ অবজাৰভেশনটোৱে কি হ'ব আমাৰ মিডিয়ান ওকে যদি এই অযুগ্ম থাকে যদি নাম্বাৰ অফ কি বলে নাম্বাৰ অফ অবজাৰভেশনস ইজ অড সেই ক্ষেত্ৰত কি কৰিম সিম্পলি সেই অড নাম্বাৰটোৰ লগত 1 প্লাস কৰিবা আৰু তাক 2 ৰে ডিভাইড কৰি দিবা ওকে আৰু জি পাবা সেই নম্বৰৰ অবজাৰভেশন ইনক্ৰিজিং অৰ্ডাৰত লিখোতে যোনটো হয় তাকে আমি মিডিয়ান বুলি কওঁ এই যদি কিন্তু ইভেন যদি থাকে তেতিয়া কি কৰিবা এই ইভেনক ডাইৰেক্টলি 2 ৰে ডিভাইড কৰিবা যোনটো জি পাবা সেই অবজাৰভেশন প্লাস তাৰ নেক্সট অবজাৰভেশনৰ মিডিয়ান সৰি মিন কি হ'ব হিয়তৰ মিডিয়ান সেই ক্ষেত্ৰত মিডিয়ান সো ইয়াত আনসাৰ আছিল আমাৰ 13 okay option A এতিয়া চাও question number 46 okay question number 46 ত দুটা ভ্যালু দিছে x and y আৰু দিছে আৰু ফাইন্ড কৰিব দিছে 1 by x plus 1 by y এতিয়া চোৱা x okay x কি দিছে root over 198 into root over 550 এতিয়া স্কয়াৰ ৰুট আছে ইয়াত ন root over আছে so এই 198 ক মই খজে লিখিবলৈ ট্ৰাই কৰিম ওকে 198 ক লিখোতে 198 ক 99 times 2 কৰিব পাৰো ন নহয় জানো এই 99 times 2 কৰিলে মই কি পাম 198 এতিয়া এই 99 কো মই 11 times 9 কৰি দিব পাৰিম হয় নহয় সো 11 times 9 times 2 কৰি দিও নহয় জানো এই 11 আৰু 9 মাল্টিপ্লাই কৰিলে 99 হৈ গল ইনটু 2 কৰিলে 198 হৈ গল ঠিক আছে সো ঠিক তেনেধৰণে এই ইয়াক 550 কি লিখিব পাৰো 55 times 10 নহয় জানো এই 55 times 10 কো মই 5 times 11 এই 55 ক then 10 ঠিক আছে সো 5 times 11 times 10 এই 10 কো মই কি কৰি দিম 5 times 2 কৰি দিম ওকে ইয়াত কি কৰো এই যোনটো 9 আছিল ন 9 কো মই 9 ক কি কৰিব পাৰো 9 ক 3 স্কয়াৰ বুলি লিখিব পাৰো ন ৰবা মই লিখি দিছো ইয়া সো যদি গুটেইখিনিক মই একেলগে কি হয় ৰুট ওভাৰৰ ভিতৰত যদি কিবা এটা নাম্বাৰ থাকে আৰু মাল্টিপ্লাই কৰি আৰু এটা ৰুট ওভাৰৰ ভিতৰত কিবা নাম্বাৰ থাকে হিয়তক মই এই দুটাকে মাল্টিপ্লাই কৰিব পাৰো সৰি এই দুটাকে মই মাল্টিপ্লাই কৰিব পাৰো সো এইখিনি মই লৈ আনো 11 ইয়াত 11 এটা আছে ইয়াত 11 দুটাক লগতে লিখিলো ঠিক আছে তাৰপিছত 9 ক মই 3 স্কয়াৰ লিখি দিম ঠিক আছে তিনি দুইটা মাল্টিপ্লাই আছে তাৰপিছত ইয়াত দুটা আছে ইয়াত দুটা আছে সো ইয়াক 2 again ইয়াত 5 তো 5 স্কয়াৰ গুটেইখিনি কি হল এই ফাৰ্ষ্টত কি হল 11 স্কয়াৰ টাইমছ 3 স্কয়াৰ প্লাস 2 into 2 স্কয়াৰ into 5 স্কয়াৰ গুটেইখিনিৰ ওপৰত স্কয়াৰ আছে সো ৰুট ওভাৰটো গুছি যাব সো x কিমান হ'ব x is nothing but 11 times 3 times 2 times 5 ইয়াক মই এনেকৈ লিখিম সো x ৰ ভ্যালু পালো বাকিখিনি মুছি দিও সো এই x যোনটো বিচাৰি আছিল 1 by x ত না এই x টো পাই গলো x ৰ ভ্যালু পালো ওকে x ৰ ভ্যালু পালো এতিয়া আমি কিহৰ ভ্যালু ট্ৰাই কৰিম ওলাব y ওকে সো অথনি এই ৰুট ওভাৰ 2 মানে কি ইয়াত 2 আছে ইয়াত কি দিলে এতিয়া 3 দিয়া আছে ওকে 399 times root over 3 363 okay so yak moi kenake likhim 9 times 11 99 নহয় jaru a 363 ইয়াত যদি মই 3 লৈ আনো
আৰু এই 363 কি কৰিব পাৰো 363 যদি মই 3 ৰে ডিভাইড কৰো কি হ'ব 3 1 then 2 1 3 ৰে 121 টাইমছ যাব নহয় জানো সো ইয়া কি কৰিলো 3 times 121 সো ইয়াত 11 আছে ইয়াত 121 আছে 121 ৰ স্কয়াৰ সৰি স্কয়াৰ ৰুট 11 নহয় জানো সো ইয়া কি লিখিম এই 9 টো লিখিম 3 স্কয়াৰ times 11 লিখিম a to 11 তে এই 3 টো ইয়াত লৈ আনো আৰু এই 11 স্কয়াৰ বনাই দিও 121 দুটাক মাল্টিপ্লাই কৰি দিলে একে জায়গাত হা ঠিক আছে 3 স্কয়াৰ আৰু ইয়াত এটা 1 আছে এইটো হল 3 কিউব এইটো হল 11 কিউব ন এই ইয়াক কেনেকে লিখিব পাৰি 3 times 11 হোল কিউব লিখিব পাৰিম আৰু এই 3 টো যেনে ইয়াত থাকে ন ইয়াক 1/3 বুলি কয় এই 3 গুছি গল 11 times 3 থাকিল ইয়াটো কিমান আছে 11 times 3 into 25 10 মানে 33 times 10 so x ৰ ভ্যালু পালো 33 times 10 330 আৰু y ৰ ভ্যালু কিমান পালো y ৰ ভ্যালু পাইছো আমি 33 ওকে এতে 1/x plus 1/y ৰ ভ্যালু উলিয়ালো এটা তো ইজি হৈ গল হয় না এতিয়া বস্তুটো ইজি হৈ গল so 1/x কৰিলে কি হ'ব 1/x plus 1/y 1/x মানে কিমান x ৰ ভ্যালু কিমান পাইছো 33 times 10 মই গুটেখিনি মাল্টিপ্লাই কৰি যোৱা নাই দেই কিয়নো ইয়া এতিয়া সোয়া ইয়াতো 1/33 আছে ফার্স্ট ই এক্সপ্রেশন দেন সেকেন্ডতো আছে সো 1/33 মই কমন লৈ আহিলো দুইটাত আছিল সেই কাৰণে উলাই লৈ আহিলো ইয়াত থাকিল এতিয়া 1/10 প্লাস 1/33 আছিল অকল সো ইয়াত থাকিল 1 এতিয়া 1/33 এতিয়া এই 10 আৰু ইয়াৰ তলত 1 আছে ন সো ইহঁতৰ এলসিএম কি হ'ব 10 নহয় জানো সো ইয়াত থাকিব 1 প্লাস ইয়াত থাকিব 11 সৰি 10 সো ইয়াক মই ওপৰত থাকিল এইটো 11/10 তাৰপিছত 1/33 আছিল 11 এ 33 3 টাইমছ সো 1/30 হল এতিয়া সো 1 অফ 30 ৰে ডিভাইড যায় জানো না যায় সো মই এটা পয়েন্ট দিম সো এই 1 টু কি হল 10 হৈ গল কিন্তু 10 কো কি হল 10 কো 30 ৰে ডিভাইড না যায় সো আৰু এটা শূন্য দিম সেই শূন্য দিউতে কিমান হল 100 হল এতিয়া 100 ক 30 ৰে ডিভাইড কৰা কিমান থাকিল এটা 10 ক 3 ৰে ডিভাইড কৰা নিচিনা ইয়া থাকিল 3 আকো থাকিল 1 1 ৰ পিছত যদি 0 দি দিও এনেকে 3333 গৈ থাকিব ওকে 33333 গৈ থাকিব সো ইয়াকে আমি লিখো কেনেকে 0.03 জাস্ট 33 অকল 3 হে গৈ আছে সেই কাৰণে আমি এই 3 অকল 3 ৰ ওপৰতে বাৰ এটা দিম ঠিক আছে ইয়াত সোয়া ইয়াত 0.01 এই 01 ৰ ওপৰত বাৰ দি আছে ন এইটো মানে কি 0.01 হা এনেকে 01010101 গৈ আছে ইয়াত কি কৰিলে ইয়াত অকল 0.03 ৰ 3 ৰ ওপৰত বাৰ মিন্স দ্যাট মিন্স 0.03 এতিয়া 3 অকল 3 যাব সো অপশনটো আমাৰ কি আমি কি পালো অপশনটো পালো 2 ওকে এনসারটো কিমান 0.0333 গৈ থাকিব ঠিক আছে ইজি আছিল কোৱেশ্চন জাস্ট তোমালোকে এই স্কয়াৰ ৰুটৰ পৰা উলাবলৈ কি কৰিবা এনেকে ৰেশনালাইজেশন ইয়াক ৰেশনালাইজেশন বুলি কয় এনেকে কৰিব শিকি লবা ঠিক আছে ইজি কোৱেশ্চন ইয়াৰ ওপৰত বহুত কোৱেশ্চন দেখিছো এডিআৰই সিটেড বিএড বহুত খিনি দেখিছো মই এটা ভিডিও লৈ আইব ট্রাই কৰিম নহলে মুলত বহুত খিনি প্ৰেক্টিস কোৱেশ্চন আছে যোনটো তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপ জয়েন কৰি যদি খুজা আমি দি দিব পাৰিম ওকে উইল প্রভাইড দ্যাট যাও নেক্সট কোৱেশ্চন হলে এতিয়া চাও কোৱেশ্চন নম্বৰ 47 ইয়াত দিয়া আছে পি কি বুলি দিলে 12.34 into 10 to the power 10 minus 5.67 into 10 to the power 9 no this one এতিয়া কি হল মই এই ইয়াত কি আছে ইয়াত আছে এটা 10 to the power 10 ইয়াত আছে 10 to the power 9 আমাৰ এক্সপ্ৰেশন কিহত আছে 10 to the power 10 আৰু 11 ওকে সো মই এটা কাম কৰো এই 9 টুক ন 10 to the power 10 বনাই দিও সো তাৰ পৰা মই যদি পিছত লাগে 10 to the power 11 বনাই লম না ঠিক আছে সো 12.34 ৰ লগত তো 10 to the power 10 আছে সো ইয়াক মই এনেকে ৰাখি দিলো নাও 5.67 into 10 to the power 10 কৰিলো ন এতিয়া
এয়া চোৱা আমাৰ একচুৱেল নাম্বাৰ কি আমাৰ একচুৱেল নাম্বাৰ হ'ল 5.67 * 10⁹ মানে কুৱেশ্যনত এইটো দিছে সো এইটো নাম্বাৰটোৱে বনাব এইটো নাম্বাৰটো চেঞ্জ কৰিব নোৱাৰো আমি নাম্বাৰটো চেঞ্জ কৰিব নোৱাৰো ইয়াক জাস্ট এই দশমিকটো ইফাল খিফাল কৰি 10⁻10 বনাব লাগিব ন সো এই 10⁻10 যদি মই এতিয়া চোৱা আলটিমেটলি এনসাৰটো এইটো আলটিমেটলি যোনটো নাম্বাৰ দি আছে এইটো সো যদি মই ইয়াৰ লগত 0.567 * 10⁻10 কৰি দিওঁ নহয় জানো এই দশমিকটো যদি এবাৰ ইফালে লৈ লওঁ কি হ'ব 5.67 * 10⁻9 নহয় জানো সেই সেম বস্তু নহয় জানো জাস্ট এই 9 টো 10 বনাবলৈ মই কি কৰিলো এটা 1 প্লাস কৰি দিলো ইয়াৰ ওপৰত ঠিক আছে ওকে 10⁻9 বনাওতে দশমিক আছিল সেকেন্ড ঘৰত এতিয়া কি হ'ব 10⁻10 বনাওতে দশমিকটো ক'ত থাকিব ফাৰ্স্ট ঘৰত ওকে ফাৰ্স্ট এই 5 ৰ আগত ঠিক আছে এইটো বুজি পালা এতিয়া কি হ'ল এতিয়া চোৱা দুই পিনে 10⁻10 10⁻10 10⁻10 কি হ'ল কমন সো মই 10⁻10 মাল্টিপ্লাই কৰি দিলো লাষ্টত ঠিক আছে ইয়াত থাকিল ফাৰ্স্টত থাকিল 12.34 আৰু ইয়াত থাকিল 0.567 নহয় জানো এতিয়া ইয়াক মাইনাস কৰি দিয়া কি হ'ব 12.34 এতিয়া এই ইয়াৰ দশমিকৰ পিছত তিনটা কোণী আছিল ন ইয়াতো তিনটা বনাই তিনটা আছিল ভ্যালু আছিল সো ইয়াকো মই এনে 0 দি দিম কিয়নো দশমিকৰ পিছত 0 দিয়া আৰু নিদিয়া একে কথা সো ইয়াত 567 এই 0 টো কিয় আনিছিল ইয়াত 7 আছিল কাৰণে হয় সো ইয়াত 10 ৰ পৰা 7 গলে 3 ইয়াত 7 ইয়াত 7 ইয়াত 11 so 11.773 so কি হল 11.773 into 10⁻10 answer to এইটো এতিয়া চোৱা কোটো 11.773 নাই গোটেইখিনিত কি আছে 1.1773 আছে না সো এই ইয়াক যদি মই দশমিকটো এক ঘৰ আগল লৈ যাও কি হ'ব এই 10 ৰ লগত সিম্পলি এটা প্লাস হৈ যাব চোৱা কিয় হল এই 11 টো কিয় হল 10 ৰ পৰা চোৱা আলটিমেটলি আমাৰ নাম্বাৰটো কোনটো এইটোৱে নহয় জানো তে ইয়াক চোৱা ইয়াক মই যদি এক ঘৰ ই কৰি দিও পিছলে লিখি দিও দশমিকটো সো কি হ'ব এই 773 ইনটু চোৱা এই দশমিকটো এক ঘৰ পিছৱালো ন এই ইয়াৰ পৰা এক ঘৰ পিছৱাওতে কি হ'ল এই 11 টো কি হ'ল অলৰেডি এটা ঘৰ পিছৱালৱে সো এটা ঘৰ মাইনাস কৰি দিম সো আলটিমেটলি 10⁻10 থাকিব সো এইটোৱে নহয় জানো ইয়াক এনেকৈ লিখিব পাৰি ওকে ঠিক আছে সো এনসাৰটো কি হ'ব আমাৰ এ অপচন 1 okay easy question asil number 48 by which number should -1/4 reciprocal of -1/4 be multiplied so that the product is the reciprocal of -7/4 okay so ইয়াৰ আগত ইনভার্স বা ৰেচিপ্ৰকেল কয় হা এইবোৰক এক সেকেন্ড যদি কোনোবা এটা সংখ্যাৰ ওপৰত সাপোজ 2 দুই ওপৰত যদি -1 থাকে ইয়াক কি কয় 2 ইনভার্স বুলি কয় or reciprocal sorry or কি বুলি কয় 2 reciprocal ঠিক আছে সেম বস্তু ওকে সো 2 ইনভার্স কি 2 ইনভার্স 1/2 3 ইনভার্স 1/3 or reciprocal 1/3 হয় না ঠিক তেনে ধৰণে x ৰ ইনভার্স কি হ'ব সিম্পল 1/x বুজি পালা বস্তুটো ৰেচিপ্ৰকেল মানে কি সিম্পল যদি এই বস্তুটো তলত কি আছে 1 নাই জানো কোনোবা এটা সংখ্যাৰ তলত কি থাকে নরমালি 1 থাকে সব তাক উল্টা কৰি লিখিছো ৰেচিপ্ৰকেল ওকে ইনভার্স কৰি দিছো উল্টা কৰি দিছো ঠিক আছে সো x ইনভার্স x সাপোজ কোনোবা এটা সংখ্যা যদি x আছে তাৰ ইনভার্স কি হ'ব সিম্পলি তাৰ 1ক সেইটো সংখ্যাৰে ডিভাইড কৰা এতিয়া চোৱা কি ক'লে বাই হুইচ নাম্বাৰ শুড এতিয়া চোৱা এই নাম্বাৰটো কি দিছে নাম্বাৰটো দিছে -1/4 ইনভার্স ন ইয়াৰ ইনভার্স কি হ'ব যদি 2 ৰ ইনভার্স 1/2 হয় 3 ৰ ইনভার্স 1/3 হয় ইয়াৰ ইনভার্স কি হ'ব 1/(-1/4 নহয় জানো এই ক্ষেত্ৰত এই 4 টো ওপৰলৈ আহি না যায় জানো 4 × 1 কি হ'ব 4 হ'ব আৰু তলত কি -1 সো আলটিমেটলি কি থাকিল আমাৰ -4 সো এই সংখ্যাটো কিমান -4 ওকে ইয়াক এনে কেজেং কৰিবলৈ ইমান এই এনেকুৱাকে দি দিছে ওকে আলটিমেটলি এই সংখ্যাটো কি -4 -4 ৰ লগত কি মাল্টিপ্লাই কৰিলে
ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে আমি কি পাম এই ইয়াৰ ৰেচিপ্ৰকেল পাম is the reciprocal of okay so ইয়াত আকৌ চোৱা দেই ৰেচিপ্ৰকেল অফ এইটো সংখ্যা দিছে এই সংখ্যাত অলৰেডি এটা ৰেচিপ্ৰকেল আছে লক্ষ্য কৰা চোৱা 2 ইনভার্স কি বা 2 রেসিপ্রোকাল কি 1/2 3 রেসিপ্রোকাল কি বা 3 ইনভার্স কি 1/3 এটা সোয়া এই 1/3 রেসিপ্রোকাল কিমান 3 নহয় জানো সো 3 ইনভার্স আৰু ইয়াৰ যদি ইনভার্স কৰা আলটিমেটলি কি পোৱা এই সংখ্যাটোৱে পাবা 3 ইনভার্স কিমান 1/3 ইয়াৰ যদি ইনভার্স কৰি লোৱা কি পাবা 3 সো এই মাইনাস ৰবা reciprocal of minus 7/4 inverse মানে কি minus 7/4 inverse আৰু ইয়াৰো inverse so এই ক্ষেত্ৰত কি হ'ব minus 7/4 এ হ'ব এই এনেকে এই minus 3 দুবাৰ inverse কৰিলে কি হয় আলটিমেটলি সেই সংখ্যাটোৱে নাপাও জানো so ইয়াতো কি হ'ল সেই সংখ্যাটোৱে পালো so এই লাষ্টৰ যোনটো দিছিলে হেইটো কি হ'ল minus 7/4 এতিয়া খুদিলে কি খুদিলে এই যোনটো আমাৰ -4 আছিল ন সো -4 ৰ লগত কি বস্তু মাল্টিপ্লাই কৰিলে মই কি পাম -7/4 ন জানো এই কি বস্তুটো কিয়াত যদি মই ৰাখি দিও আৰু এই -4 টো ইয়াত কি আছে মাল্টিপ্লাই আছে হিফালে লৈ গলে কি হ'ব -4 * -4 নহয় জানো এই মাইনাস গুছি গল তলত থাকিল 4 × 4 এটো কিমান 16 so ultimately answer কিমান ultimately answer হল 7/16 option number 1 okay easy question just reciprocal কি হয় বস্তুটো জানি লয় এই কোৱেশ্চনটো বেছি একো নাছিল দেই just reciprocal টো কি হয় হেতু ইউজ কৰি লোৱা আৰু এই সমীকৰণ এটা বনাই ললে তাৰ পৰা এই ভ্যালুটো পাই যাম okay ঠিক আছে question number 49 টো চাও ইয়াত দিয়া আছে এটা নাম্বার 3313632 ওকে ইয়াক আমি p square times q to the power 5 times r to the power 4 মানে কোনোবা এটা নাম্বার হয় এই pqr ন কোনোবা এটা নাম্বার আৰু ইহত কিটা কি প্রাইম ওকে প্রাইম মানে কি যাৰ ফ্যাক্টৰ অকল দুটা থাকে ঠিক আছে এই এনেকুৱা কৰা কি কয় প্রাইম ফ্যাক্টৰাইজেশন বুলি কয় ঠিক আছে 313632 no কোনোবা এটা স্কয়াৰ কোনোবা এটা টু দি পাৱাৰ 5 কোনোবা এটা টু দি পাৱাৰ 4 হিয়ত মাল্টিপ্লাই কৰি কি কৰিব লাগে এই নাম্বাৰটো উলিয়াব লাগে আৰু এই গুটেখিনি নাম্বাৰ p q r যেখিনি তিনটা আছে হিয়ত কি হিয়ত প্ৰাইম ওকে সোয়া এই লাষ্টত 2 আছে ন লাষ্টত 2 থাকিলে আমি কি জানো 2 ৰে ডিভাইড যাব সোয়া ইয়াত কি দি আছে at least 2 5 4 এই 2 5 4 ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কি সৰুটো কি 2 সো at least যেটো সংখ্যাই যাব হেইটোৰ স্কয়াৰে যাব সো ইয়াত কি কৰি আমি 4 ৰে ডিভাইড কৰিম ন এই 31362 4 ৰে ডিভাইড কৰিলে বা ইয়াক প্ৰাইম ফ্যাক্টৰাইজেশনত মই যদি কনভাৰ্ট কৰিব গৈ থাকো সো তাক কি কৰিম ইয়াক 4 ৰে ডিভাইড কৰিম কি হ'ব 31 অফ 4 ৰে ই কৰোতে 7 হিফালে 33 থাকিল tak 4 ere 8 times 16 4 then 0 aru kiman thakel 32 8 times 2 square 4 mane ki 2 square eta so lastot 8 ase okay eta so dubar gol eta at least dubar jo abostu tu aru ei duta bitor kiman 4 aru 5 kom to kiman 4 so ki hol jodi square paisu ako hei সংখ্যাটোৱে গৈছে no so আকৌ 4 times আনিবলৈ কি আৰু দুবাৰ কৰিব লাগিব so আকৌ 4 ৰে ডিভাইড কৰো ইয়াক 7 ক কিমান যাব এবাৰ এটা কি 38 ক 9 times এটা কি হল 24 is 6 এটা 0 আহিল then 2 ওকে 2 to the power 4 ইয়াক আকৌ 4 ৰে ডিভাইড কৰিছিলো সেই কাৰণে এটো পালো ন এটা 2 times এটা কি হল ইয়াত চোৱা এই 2 ৰে আকৌ ডিভাইড গৈ আছে সো ইয়াত কি হ'ব 2 to the power 5 ৰাখি দিও আৰু 2 ৰে ডিভাইড কৰোতে 19 ক কিমান যাব 9 আৰু ইফালে 16 ক 801 ঠিক আছে ইনটু 2 to the power 5 ঠিক আছে স্টেপ ওয়াইজ স্টেপ গৈ আছো দে এতিয়া চোৱা এই কি আছিল p স্কয়াৰ q to the power 5 আৰু r স্কয়াৰ এই q টো কিমান পালো আমি q কিমান পালো q 2 বুলি পালো
ঠিক আছে এতিয়া কাৰোবাৰ ওপৰত স্কোয়াৰ আছে কাৰোবাৰ ওপৰত 4 আছে চোৱা এতিয়া চোৱা এই 9801 ইয়াৰ যদি প্ৰত্যেকটো অংক 9 + 8 + 0 + 1 কৰিলে কিমান পাম 9 9 10 10 18 এই 18 ক 3 ৰে ডিভাইড গৈ আছে যদি এই ইহতিটা অংককিটাৰ সাম কৰোতে 3 ৰে ডিভাইড যায় সেই গুটেই সংখ্যাটোকো 3 ৰে ডিভাইড যাব সো ইয়াক 3 ৰে ডিভাইড গৈ আছে ঠিক আছে অলৰেডি আমি 5 পালো ইয়াত 5 পালোৱে এতিয়া কি হল কোনোবাই এই 5 আৰু 2 সৰি 4 আৰু 2 থাকিল ন 4 আৰু 2 মিনিমাম নাম্বাৰ কিমান 2 সো যদি 3 এ গৈ আছে 3 স্কয়াৰ এও যাব কিয়নো ইয়াত স্কয়াৰ আছে ন সো ইয়াক মই 9 এৰে ডিভাইড কৰি দিম সো ইয়াক 9 এৰে ডিভাইড কৰোতে 9 ক 1 দেন 8 ক না যায় 0 দেন 8 ক যাব 8 9 গুণ 72 সো 8 টাইমস দেন अगेन 81 থাকিল 9 টাইমস টু দি পাৱাৰ 2 into 2 to the power 5 into 3 square তেসো 1089 থাকিল 1089 এগুটে কিনি প্লাস কৰা 9 কে 10 18 আকৌ ইয়াক 3 ৰে ডিভাইড যাব সো 2 আৰু 4 আছিল ন এটা কি হল আকৌ 3 স্কয়াৰ ৰে ডিভাইড কৰিম মানে কিয় অলৰেডি দুবাৰ গৈছে আৰু ইয়াত 3 টো নাই কোটো পাৱাৰ 3 আছিল ডাইৰেক্টলি 4 আছিল সো 3 ৰে গৈছে যেতিয়া 9 এৰো যাব সো ইয়াক যদি মই 9 এৰে ডিভাইড কৰিব যাও 1 থাকিব 18 ক 2 1 1 to 1 into 2 to the power 5 into 3 to the power 4 এটা কি হল মই কি পালো মই পালো q পালো কিমান 2 r পালো কিমান r পালো 3 এটা এই 121 ক 11 স্কয়াৰ লিখিব পাৰি 11 ৰ স্কয়াৰ হয় সো into 3 to the power so এয়া p কিমান পালো p পালো 11 এটো প্ৰাইম q কিমান পালো q পালো 2 আৰু r কিমান পালো r পালো 3 ওকে প্ৰাইম ফেক্টৰাইজেশন কৰি pqr ৰ ভ্যালু পালো এটা খুদিছে p + q কিমান 13 minus 2 into r মানে 6 এটো কৰিলে কিমান পাম 7 সো आंसर কি হ'ব আমাৰ 7 অপচন বি ওকে ইজি আছিল কোৱেশ্চন এই প্ৰাইম ফেক্টৰাইজেশন ইউজ কৰিলে হৈ গল ফাৰ্স্ট সবা কোনোবা এটা নাম্বাৰ উলাই লবা যোনটো সেই নাম্বাৰটো ডিভাইড যায় তাৰপিছত আকৌ গৈ থাকিবা এনেকুৱা যদি 5টা মান কোৱেশ্চন বা 10টা মান কোৱেশ্চন সলভ কৰিলা তোমালোকে মানে এই যিখিনি ইমান ক্যালকুলেশন কৰিলা এইখিনি অলপ ইজিকে কৰিব পাৰিলা ঠিক আছে ওকে নেক্সট কোৱেশ্চন লৈ যাও এতিয়া চাও কোৱেশ্চন নম্বৰ 50 কোৱেশ্চন নম্বৰ 50 দিছে সুনিতাই বিভিন্ন সাবজেক্টত পোৱা মার্কস কিনি ইয়াত কি দিছে ইয়াত লিস্ট বনাই দিছে মানে এটা টেবল বনাই দিছে যত মার্কস কিনি দি আছে ইংলিশত 72 পালে হিন্দীত 84 ম্যাথছ 96 সায়েন্স 80 আৰু সোশ্যাল সায়েন্স 68 এতিয়া এই যোনটো ইয়াৰ টেবল আছিলে ইয়াক আমি কি কৰিব লাগে ইয়াক আমি পাই চাৰ্টত কনভাৰ্ট কৰিব লাগে ন জানো আমাৰ হেতুৱে আৰু এই পাই চাৰ্টত কনভাৰ্ট কৰোতে এই টেবলটো কনভাৰ্ট কৰিলে সুনিতাই দেখো পাই চার্ট মানে কি এটা সার্কেল এই সার্কেলত যদি মই এই বিভিন্ন মার্কস বোৰ ৰিপ্ৰেজেন্ট কৰো হিয়তৰ ওয়েটেজ লৈ হিয়তৰ ওয়েটেজ মানে কি সোৱা এই গুটেইখিনি মার্কস প্লাস কৰা কিমান হ'ব গুটেইখিনি মার্কস প্লাস কৰিলে কিমান হ'ব 68 ন 6 4 10 8 2 10 20 2 গল 9 9 18 16 6 400 okay এই 400 ত টোটাল মার্ক কিমান ছিল টোটাল যদি 400 মার্ক হয় এই 400 ত মই ইংলিশত কিমান দিলু ইংলিশৰ ওয়েটেজ কিমান ইংলিশে 72 লব ওকে টোটাল 400 যদি ই টোটাল মার্কস থাকে তাৰছত হিন্দীৰ ওয়েটেজ কিমান 84 মানে যদি টোটাল পার্টস 400 থাকে তাৰ 72 পার্টস কিহেৰে লব ইংলিশে লব আৰু 84 পার্টস কিহেৰে হিন্দি ঠিক তেন ধৰণে এই 96 কিহেৰে লব ম্যাথমেটিক্স ঠিক আছে সো এইবোৰ কি হল এইবোৰ হল 400 ত হিয়তৰ ওয়েটেজ অৰ হিয়তৰ মার্কস ওকে এটা সো এই বস্তুক মই পাই চাৰ্টত কনভাৰ্ট কৰিব লাগে হয় নহয় সো পাই চাৰ্ট যদি মই এইটো সেন্টাৰ বুলি ভাবু এটা বৃত্তৰ এটা সাৰ্কেলৰ টোটাল এংগল কিমান 360 কি 360 ডিগ্ৰী এটা যোনটো কোনোবা এটা সাৰ্কেল ললে তাৰ টোটাল ই কিমান কোণ কিমান এংগল 360 ডিগ্ৰী এতিয়া সোৱা মুক দিছে 400 ত প্ৰত্যেকটো সাবজেক্টৰ ওয়েটেজ হয় নহয় ইংলিশত 72 হিন্দীত 84 মুক লাগে ম্যাথছৰ সো 96 এই বস্তুটো মোৰ কনসাৰ্ন ওকে 400 যদি 400 টোটাল মার্কস আছে তাত
মেথছে কিমান পালে ওয়েটেজ 96 মানে 400ত কিমান পালে 96 ওকে সোৱা কিন্তু এতিয়া কি হল ৰেষ্ট্ৰিকশন এটা আছে আমাৰ এই পাই চাৰ্টৰ ক্ষেত্ৰত পাই চাৰ্টত আমাৰ টোটাল এংগল কিমান 360 এতিয়া মই কিহৰ জানো মই 400 থকা হলে 96 পালো হয় মেথছত হেতু বুলি জানো বাট 360 এতিয়া এই গুটেই এই সাৰ্কুলাৰ টোটাল এংগলে 360 মানে এই গুটেইখিনিৰ মই আলটিমেটলি 360 লগত কম্পেয়াৰ কৰি এই ওয়েটেজক তাত বহাব লাগিব সো 400ত যদি 96 পায় একত কিমান পাব obviously ইয়াতকে কম সো ইয়াক ডিভাইড কৰি দিয়া 96/4 এতিয়া মোক কিহত লাগে ইয়াত মই ঐকিক পদ্ধতি ইউজ কৰিছো হয় না এইবোৰ আমি ক্লাস 8 9ত পঢ়ি আহিছিলো সো এইটোৱে ইজিকে আমি সলভ কৰি লব পাৰিম এতিয়া চোৱা মোক লাগে টোটাল এংগল 360 আছিল নহয় এই কি বলে সাৰ্কুলাৰ সো 360 লাগে কিয়নো মই ইয়াক ৰিপ্ৰেজেন্ট কৰিব লাগিব কোড মই পাই চাৰ্টত সো 360 হলে সিম্পল এতিয়া চোৱা 1 যদি 96/400 হয় 360 ডিগ্ৰীত কিমান হ'ব ইনটু যদি মই ইয়াৰ লগত 360 ডিগ্ৰী কৰি দিও কিমান হ'ব 00 গল 40 4 এ 10 বাৰ আৰু ইয়াক 9 মানে 96 times 9/10 96 times 9 4 আৰু 998 86 আৰু ইয়াক যদি 10 ৰে হৰণ কৰি দিয়া 86.4 সো এইখিনিৰ 80 সাপোজ কোনোবা এটা লৈ ললে মই এইটো নহয় এইটো যদি পুৰা ৰাইট এংগল হয় অলপ ইফালে আহিলে কিমান হ'ব 86.4 সো 86.4 ইমান এৰিয়া কিৰে কভাৰ কৰিব এই ম্যাথমেটিক্স পোৰশনটো ঠিক আছে সো আল্টিমেট আনসাৰ কি হ'ব অপশন 3 86.4 ওকে সো পাই চাৰ্টত যদি এই এনেকুৱা ডেটা থাকে পাই চাৰ্টত কনভাৰ্ট কৰিব দিয়ে তেতিয়া আমি কি কৰিম আমি সেই ওয়েটেজ যিখিনি ওয়েটেজ এইবোৰ কি ওয়েটেজ বুলি ভাবি লম 400 যদি 400 তার চকলেট থাকে সেই চকলেটৰ 72 পার্টস ইংলিশে লৈ যাব 84 পার্টস হিন্দীয়ে লৈ লব 96 এ লব 96 টা চকলেট সেইবোৰ বস্তু ইয়াৰ 400 আছিল টোটাল আল্টিমেটলি আমি পাই চাৰ্টত কনভাৰ্ট কৰোতে পাই চাৰ্টৰ কাৰণে ৰেষ্ট্ৰিকশন আছে কিয়নো টোটাল এংগল কিমান 360 সো এই 400 বা যিকোনো থাকে যি টোটাল বস্তু থাকে তাক 360 ডিগ্ৰীৰ লগত কম্পেয়াৰ কৰিবা হা সেই ক্ষেত্ৰত সেই বস্তুৰ ওয়েট কিমান উলাই লবা সো যিমান পাবা সেই ওয়েটেজক ইয়াত বহাই দিবা সিম্পল এজ দ্যাট ওকে ঠিক আছে পাই চাৰ্টটো বহুত ইম্পৰ্টেন্ট সিটেটটো পালো তাৰছত বিএডটো কেতিয়াবা আহে এপিএসসি সিসেটত বহুতবাৰ পাইছো হা ঠিক আছে সো এই বস্তু এই পাই চাৰ্টৰ বিষয়ে অলপ ভালদৰে পঢ়িবা নহলে আমাৰ ইউটিউব চেনেলত আমি ভিডিও নিশ্চয় দিম এই পাই চাৰ্টৰ ওপৰত সেইবোৰ ভিডিও চাই লব পাৰা সো আজিৰ কাৰণে ইমানতে সামৰিলো নেক্সট কোৱেশ্যনত 50 ৰ পৰা 51 ৰ পৰা 60 লৈকে সলভ কৰিম ঠিক আছে ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা দেন কিবাৰ যদি টপিকৰ ওপৰত ভিডিও লাগে সেইবোৰ কমেন্টত মেনশন কৰি দিবা আমি ট্ৰাই কৰিম ভিডিওটো আনিবলৈ ঠিক আছে বাই বাই আজিৰ কাৰণে